নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলকে আজি এইটো ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম যিসকল প্ৰাৰ্থীয়ে 5550 পদত আবেদন কৰিছে লগতে 4500 পদত আবেদন কৰিছে আৰু যিসকলে আবেদন কৰিব পৰা নাই বা টেট দিম বুলি ভাবি আছে সেই সকল প্ৰাৰ্থীৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় লগতে যিসকলে ডিএলএড বা বিএড কৰি নিযুক্তি নোপোৱাকৈ আছে বা টেট পাছ কৰা নাই সেই সকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চোৱাৰ পিছত কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 5550 পদৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন অলৰেডি সমাপ্ত হ'ল লাহেকৈ 4500 ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব সমুদায় আপোনাৰ কথাটো হ'ল যে 10000 প্ৰাৰ্থী ইয়াত নিযুক্তি পাব 5500 আৰু এফালে 4500 টোটেল 10000 প্ৰাৰ্থীয়ে নিযুক্তি পাব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ইয়াতে কিছু সংখ্যক প্ৰাৰ্থী ৰৈ যাব আৰু কিছু সংখ্যক প্ৰাৰ্থী ডিএলএড বিএড কৰি এতিয়ালৈ টেট পাছ নকৰাকৈ বহি আছে যেহেতু বৰ্তমান অসম টেট অনুষ্ঠিত হোৱা নাই চি টেটৰ পাছ কৰা প্ৰাৰ্থীসকলক সুযোগ দি আহি আছে অসম চৰকাৰৰ শিক্ষা বিভাগে গতিকে যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰা নাই বা যিসকল প্ৰাৰ্থীৰ মাৰ্ক যথেষ্ট কম আছে তেওঁলোকৰ ডিএলএড বা বিএড আছে তথাপিতো টেট পাছ কৰিছে যদিও কিন্তু তেওঁলোকৰ মাৰ্কে কভাৰ কৰিব পৰাকৈ মাৰ্ক নাই সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা সুবৰ্ণ সুযোগ আছে যদিও বা 4500ত টেট পাছ কৰি আপুনি লৈ যাব পাৰে বা টেট পাছ যিসকলে কৰা নাই সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহি আছে আগন্তুক দিনত পুনৰ এইটো বছৰ শেষৰ ফালে পুনৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত পদ ওলোৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে সেইকাৰণে আপোনালোকে কৰিব লাগিব এইটো কাম যে যিসকল প্ৰাৰ্থীয়ে মাৰ্ক কম বা এতিয়ালৈকে টেট পাছ কৰা নাই ডিএলএড বা বিএড আছে সেইসকল প্ৰাৰ্থীয়ে অহা ডিচেম্বৰত হ'বলগীয়া চি টেটৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ভালদৰে চলাব পাৰে যদিও বা জুলাই মাহত অনুষ্ঠিত হ'ব কথা আছিল কিন্তু চি টেট এইবাৰ জুলাই মাহত অনুষ্ঠিত নহ'ল যিহেতু বছৰত দুবাৰকৈ চি টেট অনুষ্ঠিত হয় কিন্তু এইবাৰ কিছু সমস্যাৰ কাৰণে চি টেট নহ'ল জুলাই মাহত গতিকে পুনৰ চি টেট অনুষ্ঠিত হ'ব ডিচেম্বৰত গতিকে তাৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে ডিএলএড বা বিএড পাছ কৰিছে বা টেটত মাৰ্ক কম সেইসকল প্ৰাৰ্থীয়ে এতিয়াৰে পৰা সুন্দৰকৈ ভালদৰে প্ৰিপাৰেশ্যন চলাই আগন্তুক যি বিজ্ঞাপন ওলাব সেই বিজ্ঞাপনৰ কাৰণে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেশ্যন চলাই চি টেট আপোনালোকে পাছ কৰিব পাৰে কাৰণ এই 5500 পদ হ'ল 2023 চনৰে আৰু 2025 চনত পুনৰ আকৌ এটা পদ ওলাল যে 4500 গতিকে আমি যিখিনি অনুমান কৰিছোঁ এইটো বছৰ শেষৰ ফালে আকৌ এটা বিজ্ঞাপন ওলোৱাৰ যথেষ্ট সম্ভাৱনা আছে যেহেতু ইলেকশ্যন মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব গতিকে তাৰ আগৰ এটা বিজ্ঞাপন ওলাই পুনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত হয়তো শিক্ষা বিভাগে নিযুক্তি দিব পাৰে অৰ্থাৎ চৰকাৰে নিযুক্তি দিব পাৰে গতিকে তাৰ কাৰণে প্ৰাৰ্থীসকলে মই যিখিনি কথা ক'লোঁ যে আপোনালোকে চি টেট ভালদৰে দিয়ক আৰু চি টেট দি কিনে আপোনালোকৰ মাৰ্কটো ইনক্ৰিজ কৰিব পাৰিব বা যিসকলে টেট পাছ কৰা নাই আপোনালোকে টেট পাছ কৰা এটা সুবৰ্ণ সুযোগ আছে আৰু যিসকলৰ মাৰ্ক কম হয়তো 4500ত নাপাবও পাৰে পালেতো ভালেই কথা নাপালেও আপোনালোকে হতাশ নহ'ব যে আপোনালোকে চি টেট ডিচেম্বৰত ভালদৰে দিব পাৰিব সুযোগ আছে আৰু যিসকলে পাছ কৰা নাই আপোনালোকে নাভাবিব যে 5500 আৰু 4500তে শেষৰটো বিজ্ঞাপন তেনেকৈ নাভাবিব যে এইটো বছৰ শেষৰ ফালে হয়তো নৱেম্বৰ ডিচেম্বৰত আহিব পাৰে এইটো এটা আমি অনুমানহে কৰিছোঁ আহিব যেনেকুৱা কোনো কথা নাই তথাপিতো আপোনালোকে পাছ কৰি থৈ দিলে যেতিয়াই বিজ্ঞাপন ওলাব তেতিয়া আপোনালোকে সুযোগটো পাব আৰু এতিয়া যিহেতু ছিষ্টেমটো নিযুক্তি প্ৰক্ৰিয়াৰ ছিষ্টেমটো সম্পূৰ্ণ চেঞ্জ হৈছে এতিয়া টেটৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি নিযুক্তি দিয়া হয় গতিকে প্ৰত্যেকজন প্ৰাৰ্থীয়ে টেটত বেছিকৈ গুৰুত্ব দিব লাগিব আৰু মাৰ্ক যিমান পাৰে সিমান ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে যিসকল প্ৰাৰ্থীয়ে ভাবি আছে যে মোৰ মাৰ্ক কম মই এইবাৰো 5500টো বঞ্চিত হ'ম 4500টো বঞ্চিত হ'ম কাৰণ 4500 যদি আপোনাৰ মাৰ্ক কমে এইকাৰণেও আপুনি বঞ্চিত হ'ব পাৰে যে 5500ত যিসকল প্ৰাৰ্থীক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে প্ৰায় 10000 প্ৰাৰ্থীক মাতিছে ইয়াৰে 5500 প্ৰাৰ্থীয়ে নিযুক্তি পাব আৰু বাকী যিখিনি ৰৈ যাব সেইখিনি পুনৰ 4500ত মানে কি হ'ব কম্পিটিশ্যন কৰিব যাৰ কাৰণে কাট অফ বহুত বেছি নকমে আৰু মাৰ্ক কমকৈ থকা প্ৰাৰ্থীসকল হয়তো ৰৈ যোৱাৰ সম্ভাৱনা অৱকাশ আছে বা ৰৈ যাব পাৰে গতিকে আপোনালোকে নাভাবিব যে মোৰ মাৰ্ক কম আছে মই 4500ত পাম তেনেকৈ নাভাবিব পালেতো ভাল আমি পোৱাটো বিচাৰোঁ প্ৰত্যেকেই টেট বহু কষ্ট কৰি পাছ কৰে বা চি টেটে হওক বা ডিএলএডে হওক বা বিএডে হওক
বা আসাম টেটে হওক বহু কষ্ট কৰি প্ৰত্যেকে পাছ কৰে, কিন্তু মাৰ্ক কমৰ কাৰণে হয়তো প্ৰাৰ্থী ৰৈ যায় প্ৰত্যেক বছৰে। সেই একাডেমিক মাৰ্কে হোৱা আগতে যিটো একাডেমিক আছে একাডেমিকৰ কাৰণে বহুত প্ৰাৰ্থী ৰৈছিল। এইবাৰ বহুসংখ্যক প্ৰাৰ্থী নিজৰ টেট মাৰ্কৰ কাৰণেও ৰৈ যাবলগীয়া হ'ব। গতিকে যিসকল প্ৰাৰ্থী ভাবে যে মোক এটা চাকৰিৰ প্ৰয়োজন বা মই শিক্ষক হ'ব বিচাৰোঁ, গতিকে আপোনালোকে ডিচেম্বৰত হ'বলগীয়া জুলাই মাহৰ কাৰণে এতিয়াৰে পৰা ভালদৰে খুটি নাটি ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাওক। আপোনালোকে ভাল মাৰ্ক লওক, আপোনালোকে আহিবলগীয়া বিজ্ঞাপন আপোনালোকে এপ্লাই কৰাৰ সুযোগ পাব আৰু তেতিয়া আপোনালোকে চাকৰিত এটা পাবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় অসম।